ঘৰত বিস্কুট এটাও খাবলৈ নাই। আজি আমাৰ ঘৰতে মায়ে ছোৱালী ফোন কৰিছে, মায়ে একো খাব পাৰে, বিস্কুটো আনকি নাই ঘৰত খাবা। পাচলি বিকি বজাৰ কৰি নিলেহে ৰাতি ভাত খাব পাৰিম। এই আজি গধূলা গেলিহে চেনি চাপাত দালি আলু নিলেহে ভাত খাব পাৰিব। এয়া চাওক বিহুৰ দিনটোত এখন জীয়া ছবি। 500 টকাৰ শাক পাচলি গাঁৱৰ খেতিয়কৰ পৰা বাকী লৈ কিনি এওঁলোক ৰেলেৰে গুৱাহাটীলৈ আহে। সেইবোৰ বিক্ৰী কৰি হাতত থাকেগৈ 200-300 টকা। তাৰে ৰাতিৰ সাজৰ বাবে বজাৰ কৰি ঘৰ মোৱা হয়। এয়াই এইসকল মহিলাৰ দৈনন্দিন ৰুটিন। ইয়াতে আহিলে ক'ৰবাত 200-100 টকা বাচি যায়, আনুৱে 500 টকাৰ মাল। তাতে আৰু প্ৰেম আমি গোটেইখিনি কৰি এনে ঘৰৰ পথে 300 বা 200 টকা যায় পায়। ব্যতিক্ৰম নহ'ল বিহুৰ দিনটো। গৰু বিহুৰ দিনাও কাহিলি পোৱাতেই পেটৰ ভাতমুঠিৰ আশাত গুৱাহাটীলৈ আহিল এইসকল লোক। কিন্তু বিহুৰ বতৰটো মন্দা এওঁলোকৰ ব্যৱসায়, যাৰ বাবে সামান্য 2 টকাৰ লাভ লৈয়েই ঘৰ মোৱা হ'ব লাগিব। এইবাৰ বিহুৰ বজাৰ কেনেকুৱা? ভাল নহয়, গ্ৰাহক নাই অহা। আজি বিহুৰ দিনটোতো আপোনালোকে ব্যৱসায় কৰিবলৈ আহিবলগীয়া হৈছে। আজি গৰু বিহু বজাৰৰ হৈছে। আজি আমি অলপমান মাল লোৱা আছিল, কালি লোৱা আছিল, এনেকৈ দেখি কিনে এনে যাওঁ আজি তাৰমানে অলপ কালি সকলোৱে আমি অসমীয়া মানুহ জাতি, আমি আৰু ঘৰত থাকিব মন নাই লাগিব, আহিব 1 টকা পুৰা নহ'ল মালখিনিও চব্জিও দেখা হ'ল। নাই মানে পেটৰ তাৰণাতে আজি পেটৰ কাৰণে আজি আমাৰ ঘৰতে মায়ে ছোৱালী ফোন কৰিছে, মায়ে একো খাব পাৰে, বিস্কুটো আনকি নাই ঘৰত খাবা। খালি চাহ খাই আছে, এই কোনে ফোন কৰিলা বাইদেউ মোবাইলত? মই ক'ব লাগছোঁ জানলি অলপমান চাউল বহাই দিয়া, এতিয়া আপোনাৰ 20 টকা খা। মায়ে বহাম দে ঘৰ মুচি কাচি উঠিল। এই আজি গধূলা গেলিহে চেনি চাপাত দালি আলু নিলেহে ভাত খাব পাৰিব। আপোনালোকে ইয়াত বিক্ৰী কৰি যি লাভ পায় তাৰ পৰা আপোনালোকে বজাৰ কৰি নিলেহে ঘৰত খাব পাৰিব। সেনেকুৱা আমি খাই আৰু গাঁৱতো কাম কৰিলেও আজিকালি 2-1 কেজি চাউল যায়, চিৰিয়েলটো নাপায়। সপ্তাহে চাউল জাৰি লয়, সপ্তাহত একদিন আমি চাউল জাৰিবতো 2 কেজি 1 কেজি চাউল যায়, সেইটো চলবা নোলোৱা। ইয়াতে আহিলে ক'ৰবাত 200-100 টকা বাচি যায়, আনুৱে 500 টকাৰ মাল। তাতে আৰু প্ৰেম আমি গোটেইখিনি কৰি এনে ঘৰৰ পথে 300 বা 200 টকা যায় পায়। সেইখিনিতে আৰু ঘৰত খাই এনে আৰু মালটো বাকি আনো গাঁৱৰ পেৰে, বাকি এনে গোটেইখিনি আৰু নেক্সট পইচা দিব লাগে। আপোনালোকে ঘৰৰ পৰা 500 টকাৰ বস্তু শাক পাচলি লৈ আহে আৰু সেই 500 টকাৰ বিক্ৰী কৰি যি লাভ হয় তাৰ পৰাই আপোনালোকে চলিব লাগে। লক্ষণীয়ভাৱে এইসকল খাতি খোৱা লোকক ঢুকি পোৱা নাই চৰকাৰী সা সুবিধাই। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰে এগৰাকীকৈ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছিল যদিও এতিয়াও এইসকল লোকে লাভ কৰা নাই অৰুণোদয় কিংবা চৰকাৰী আঁচনিৰ ধন। আপোনালোকৰ ঘৰত কিমানজন মানুহ আছে? 4জন। অৰুণোদয় পাইছেনে? অৰুণোদয় নাই পোৱা। ইমান পইচা দিলোঁ, ইমান কাগজ পত্ৰ দিলোঁ, আমাৰ তাতে এই আমাৰ গাঁৱৰ চুবুৰীতে নদলে 5জনৰহে নাম হৈছে, আমাৰ নাহিল সেইটো। তাকে বিৰাট দুখ কৰিছোঁ ৰাতি আমি নাপায়। আৰু অলপ আছে ঘৰটো, আমি 1 বিঘা বস্তি কেনে তাকো বেচে এনে এই ভাঙা ঘৰ দুৱাৰ একো নাই। চৰকাৰী ঘৰ নাপালোঁ নহয়, ইমান ফটো কৰি নিদিলে একোৱে নেকি নেদিলে কি কৰিম, কাৰ্য কৰিবতো নোৱাৰোঁ, পঞ্চায়ততো যাই ক'লোঁ নেদে। সেইবাবেই বিহুৰ দিনাই মুখ্যমন্ত্ৰীলৈ আহ্বান, আমাক অৰুণোদয় আৰু চৰকাৰী এটা ঘৰৰ ব্যৱস্থা কৰি দিয়ক। এইসকল শ্ৰমজীৱী অসমীয়াৰ বিহুৰ দিনৰ বিননি মুখ্যমন্ত্ৰী বা চৰকাৰৰ কাণত পৰিবগৈনে? ভিডিঅ' জাৰ্নেলিষ্ট গৌৰৱ বৰুৱাৰ সৈতে অৰিন্দম বুঢ়াগোহাঁইৰ ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট।